Hey, student, কি খবৰ তোমালোকৰ? আজি তোমালোকৰ থাম্বনেল চাই গমি পাইছা চাগে চেম্পল পেপাৰৰ নেক্সট পাৰ্টটো তোমালোকৰ বাবে লৈ আহিছো। মই কেইদিনমান বিৰাট অসুস্থ আছিলে, মই এতিয়া বহুত ভালকে সুস্থ হৈ পৰিছো। তোমালোকৰ বাবে ভিডিঅ' মই ৰেগুলাৰলি ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই ৰেডি হৈছো। তোমালোকে সেই বুলি ভাবি তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে, আৰু চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা যদি নতুন চাই আছা। আৰু মোৰতো বিভিন্ন ধৰণৰ MCQ চেপ্টাৰ ৱাইজ মই বনাই ৰাখি দিছো, আৰু সেইখিনি তোমালোকে যদি নাই চোৱা ডিছক্ৰিপশ্যন বক্সত লিংক আছে, ধুনীয়াকৈ চাব পাৰিবা। আৰু যোৱা যোনটো পাৰ্টৰ চেম্পল পেপাৰৰ ফাৰ্ষ্ট পাৰ্টৰ ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এই পাৰ্টৰ যোনখিনি চেম্পল পেপাৰৰ কুৱেশ্যন বিৰাটেই ইম্পৰ্টেণ্ট, এইখিনি ইম্পৰ্টেণ্টৰ লগতে বহুত গুৰুত্বপূৰ্ণ। সেইকাৰণে তোমালোকে মনোযোগেৰে চোৱা, আৰু এইখিনি অহাৰ সম্ভাৱনা বহুত বেছি, ঠিক আছে। তোমালোকে যদি কমেণ্ট কৰা তেতিয়াহ'লে মই এইটোতো বেছিক লেভেলৰ চেম্পল পেপাৰ আছিলে, তোমালোকৰ বাবে ষ্টেণ্ডাৰ্ড লেভেলৰো চেম্পল পেপাৰ লৈ আহিম। তোমালোকে কমেণ্ট কৰি জনাবা কিন্তু কেনেকুৱা হৈছে, ঠিক আছে। এতিয়া পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা, ঠিক আছে ব'লা। প্ৰথম প্ৰশ্নটো আজি কৰিছো চাওঁ। যদি 3 cot A = 4, য'ত 0 ডিগ্ৰী লেছ দেন A লেছ দেন 90 ডিগ্ৰী, তেন্তে sec A হ'ব কোনটো অপশ্যন হ'ব সুধিছে। এতিয়া এইটো ত্ৰিকোণমিতিৰ প্ৰশ্ন হৈছে, তোমালোকে গমেই পাইছা কি দিছে আমাক 3 cot A = 4 দিছে, হয়নে? = 4 দিছে। মই যদি cot A টো এইপিনে ৰাখি থৈ দিওঁ, 3 টো কি হৈ আছে বাৰু? 3 টো পূৰণ হৈ আছে, হয়নে? 3 টো যদি এইপিনে লৈ যাওঁ হৈ যাব হৰণ 4/3 হৈ যাব, হয়নে? আচ্ছা, আমি cot A মানে আমি কি বুজি পাওঁ? cot টো কাৰ উল্টা? টেনৰ। টেন মানে কি আছিলে? টেন মানে আছিলে টেন টাৰ্ণ পাৰ্মানেণ্টলি বেক। তিনিটা যে লাইন কৈছিলো, টাৰ্ণ পাৰ্মানেণ্টলি বেক। তো P/B, টেনটো কাৰ উল্টা? কটৰ, হৈ যাব B/P, হয়নে? B/B। বি আৰু পি তোমালোকে গমেই পাইছা, বি মানে হৈছে বেছ, পি মানে হৈছে পাৰপেণ্ডিকুলাৰ। তো হৈ যাব 4/3, হয়নে বাৰু? মানে বিৰ মান হৈ যাব 4 আৰু পিৰ মান হৈ যাব 3। ঠিক তেনেদৰে আমাক ওলাব দিছে কি? sec A, হয়নে? তো sec A ওলাব দিছে। sec A কি হ'ব? sec টো কাৰ উল্টা? কছৰ। তো কছ মানে কি আছিলে? কাৰ্লি ব্লেক হেয়াৰ, হয়নে? B/H। মানে এতিয়া sec যিহেতু উল্টা হ'ব, হয়নে? কছৰ উল্টা হ'ব, তে কি হৈ যাব? H/B হৈ যাব। কথাটো বুজি পাইছা নে? এতিয়া চোৱা, বি মানেতো আমি ডাইৰেক্ট ক'ব পাৰো এইটো, হয়নে? বি কিমান? 4। মই 4 বহাই দিওঁ ইয়াতে, হয়নে? আৰু H টো মই ওলাব লাগিব। এতিয়া কেতিয়াবা আমাৰ কি হৈ যায়, যিহেতু sec A সুধিছে, হয়নে? তো sec A ৰ মানটো B বুলি আমাৰ অপশ্যনত কেতিয়াবা এটা অপশ্যনেই দিয়া থাকে, কিন্তু ইয়াতেতো দুটা দিছে। এইটো তলত কি হ'ব? তলত B ৰ মান 4 হ'বই লাগিব। তে অপশ্যন এইটো আৰু এইটোহে, মানে এই বাকী দুটা ভুল হ'ব। বুজি পাইছা? বাকী দুটা কি হৈ যাব? ভুল হৈ যাব। এতিয়া এই দুটাৰ মাজত আমাৰ কোনোবা এটা শুদ্ধ হ'ব। এতিয়া মনোযোগেৰে চাবা কিন্তু দেই। এতিয়া আমি কিন্তু গোটেই এই অংকটো বহুত ডাঙৰকেও কৰিব পাৰিম, কিন্তু মই শৰ্ট ট্ৰিকত তোমালোকে কেনেকৈ কৰিব পাৰা সেইটো শিকাই আছো। এই দুটাটো ভুল হলেই কেনেকৈ গম পালা? তলৰ দুটাৰ ভিতৰত তোমালোকে এইটো চোৱাচোন, 3 আছে, কিন্তু 3টো আমাৰ পাৰপেণ্ডিকুলাৰ হৈ আছে, সেই 3টো নহব। বুজি পাইছানে? মানে H আমাৰ যিহেতু লম্ব, সৰি H টো কৰ্ণ, হয়নে? তে H টো আমাৰ হাইপোটেনাছ মানে কৰ্ণ। H টো দীঘল হ'ব লাগিব, সকলো কৰ্ণডাল সদায় দীঘল হয়। তে H টো সকলোতকৈ ডাঙৰ হ'ব লাগিব। তে H টো বাৰু 3 কেতিয়াও নহয়, কাৰণ 3টো পাৰপেণ্ডিকুলাৰ হৈ আছে, মানে P হে হৈ আছে, P ৰ মান হে 3 হৈ আছে। তো এইটো হ'ব নোৱাৰে আচলতে। H আমাক ডাঙৰটো লাগিবই, H আমাৰ 5 হ'ব তেতিয়াহ'লে। তে আমাৰ এইটোহে শুদ্ধ উত্তৰ হ'ব। তে কেনেকৈ তোমালোকৰ এলিমিনেশ্যন মেথড ইউজ কৰি পেলাই কেনেকৈ সমাধান কৰিব পাৰি, এই অংকটো কিন্তু বহুত ডাঙৰকৈ কৰিব পাৰি। যদি এই অংকটো যদি 2-3 মাৰ্কছৰ আহিলে হয়, মই ডাঙৰকৈ কৰি পেলাই তোমালোকক দেখালো হয়। কিন্তু এতিয়া যিহেতু এইটো MCQ সুধিছে, আমি কম সময়ত কৰিব পাৰিলে আমাৰ বেনিফিট। সেইটো কাৰণে এনেকৈ তোমালোকে এলিমিনেশ্যন মেথড ইউজ কৰি পেলাই যত্ন কৰিবা, প্ৰেক্টিচ কৰিলে দেই। এতিয়া এইটো যদি ভাল পাইছা, যদি এনেকুৱা ট্ৰিক যদি ভাল পাইছা, এনেকুৱা মই ডিছক্ৰিপশ্যন বক্সত বহুত প্লেলিষ্ট বনোৱা আছে, ভিডিঅ'খিনি চাবা, ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো। 2 নম্বৰ কুৱেশ্যনটো চোৱা। চিত্ৰ
ত্ৰিভুজ BAC ৰ সদৃশ হ'ব আমাক কৈছে BAC দেখা পাইছানে এই BAC ত্ৰিভুজ এইটো ত্ৰিভুজ যোনটো ৰঙা ত্ৰিভুজ আছে ঠিক আছে এইটো ত্ৰিভুজ BAC এই ত্ৰিভুজটো সদৃশ কোনটো হ'ব সদৃশ ওলাব লাগে আমাক হা এতিয়া সদৃশ ওলাবলৈ আমি কিছুমান ইয়াৰ বস্তু সমান দেখাব লাগিব এটা ত্ৰিভুজৰ লগত আনটো ত্ৰিভুজ আমি সদৃশ কেতিয়া কম দুটা বস্তু যদি আমি সমান বুলি প্ৰমাণ কৰি দিও দুটা কোণ হ'ব পাৰে দুটা বাহু সমান হ'ব পাৰে তেতিয়া এটাই আনটোৰ লগত আমি সদৃশ বুলি ক'ব পাৰিম ঠিক আছে কেনেকৈ মই সমান বুলি দেখাম চোৱা আমি দেখা পাই আছো BAC এই ৰঙা ত্ৰিভুজটোৰ লগত আমাৰ যদি এইটো ত্ৰিভুজ লও AED এইটো ত্ৰিভুজ AED ঠিক আছে থিয় যোনটো হৈ আছে সেইটো ত্ৰিভুজ ঠিক আছে এইটো ত্ৰিভুজৰ কি সমান বাৰু তোমালোকে প্ৰথম ক'ব পাৰা যে AED ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী হয়নে কেনেকৈ লিখিম চোৱা EDA কিমান হৈ আছে 90 ডিগ্ৰী ঠিক তেনেদৰে ABC ত্ৰিভুজৰ এইটো কোণ আকৌ 90 ডিগ্ৰী সেই 90 ডিগ্ৰীটো কেনেকৈ লিখিম ACB তে দুয়োটা কোণ 90 ডিগ্ৰী হয়নে দুয়োটা কোণ 90 ডিগ্ৰীৰ বাবে সমান হৈছে হয়নে আৰু এটা কোণ হ'ব সমান কেনেকৈ চোৱা EAD ত্ৰিভুজৰ EAD এই কোণটো এংগেল A আকৌ ABC ত্ৰিভুজৰ এই কোণটো এংগেল A হৈ আছে মানে এংগেল A টো কি হ'ব বাৰু এংগেল A টো হৈ আছে দুয়োটা ত্ৰিভুজৰে সাধাৰণ কোণ কি কোণ সাধাৰণ ঠিক আছে সাধাৰণ কোণ দুয়োটা এতিয়া যেহেতু দুটা কোণ সমান তে এই দুটা ত্ৰিভুজ সদৃশ ঠিক আছে কোনটো কোনটো ত্ৰিভুজ ত্ৰিভুজ BAC সদৃশৰ সিম্বলটো এইটো কোনটো কোনটো ত্ৰিভুজ হ'ব AED এতিয়া এইটো লিখাৰ এটা ষ্টাইল আছে বহুতে এইটোতে ভুল কৰে চাবা এতিয়া আমি কেনেকৈ লিখিম চোৱা আমি কি কৰিম চোৱা পিছপিনৰ পৰা আহিম হা পিছপিনৰ পৰা আহিম চোৱা C মানে কোনটো C মানে এইটো দেখা পাইছা এই কোনটো C মানে এইটো কোন তে মই লাষ্টত এই কোণৰ লগত কোনটো কোণ সমান আছিল এইটো কোণ মই D দিলো ঠিক আছে D ৰে ৰিপ্ৰেজেন্ট কৰিম ইয়াতে তাৰপিছত ইয়াতে A দেখা পাইছানে A মানে এইটো কোণ তে সেইটো ত্ৰিভুজতো A কোণ সাধাৰণ কোণ আছিল ন দুটা কোণ A সমান তে হৈ যাব A বাকি কি থাকি গল DAE টো থাকি গল ন তে এই দুটা ত্ৰিভুজ আমাৰ কি হৈ যাব সদৃশ হৈ যাব তো BAC লগত কোনটো ত্ৰিভুজ সদৃশ EAD কেনেকৈ ওলালো গম পাইছা নে EAD এইটো অপচন তো অপচন 4 টো শুদ্ধ উত্তৰ হৈছে ঠিক আছে কোনোবাই এতিয়াও লাইক কৰা নাই লাইকটো কৰি দিবা ঠিক আছে তোমালোকৰ ভালৰ বাবে মই কৈছো ঠিক আছে লাইক কৰিলে তোমালোকে আকৌ মোৰ বেছিকৈ ভিডিও চাব পাৰিবা মই যিমান ভিডিও বনাইছো তোমালোকৰ ওচৰত ইউটিউবে ৰিকমেন্ড কৰি দিব মোৰ ভিডিওবিলাক চাবলৈ ঠিক আছে যে তোমালোকৰ বাবে বেনিফিট হৈ যাব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো ঠিক আছে আচ্ছা 3 নম্বৰ কোৱেশ্চনটো চোৱা যদি HCF মানে কি আছিল গসাউ ঠিক আছে HCF 420 আৰু 189 এই দুটা সংখ্যাৰ HCF মানে গসাউ কিমান 21 বুলি কৈছে তেন্তে LCM মানে কি আছিল লসাগু হয়নে HCF মানে হৈছে গসাউ আৰু LCM মানে হৈছে লসাগু আমাক HCF দি দিছে সংখ্যা দুটা কাৰ 420 আৰু 189 ৰ গসাউ দি দিছে আমাক লসাগুটো ওলাব দিছে ভেৰি সিম্পল কোৱেশ্চন এটো তোমালোকৰ বাস্তৱ সংখ্যাৰ প্ৰথম চেপ্টাৰটোৰ কোৱেশ্চন দিছে এটো তো তোমালোকৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনেকা ইজিও পাই যাবা কেতিয়াবা ঠিক আছে আৰু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা এটা কোৱেশ্চন আহাৰ সম্ভাৱনা 200% শিওৰ দিবই MCQ ঠিক আছে সেইকাৰণে মই তোমালোকক অভ্যাস কৰাই দিছো ঠিক আছে চোৱা মনোযোগেৰে চোৱা সো HCF 21 দিছে হয়নে যদি HCF আৰু LCM দিয়া থাকে আৰু সংখ্যা দুটা যদি তোমালোকে যদি জানা তেতিয়ালে এটা ফৰ্মুলা তোমালোকে জানিব লাগিব ফৰ্মুলাটো কি সংখ্যা দুটাৰ পূৰণফল সমান সমান LCM পূৰণ HCF LCM মানে হৈছে লসাগু HCF মানে হৈছে গসাউ সংখ্যা দুটা কি বাৰু 420 into
189 পূৰণ ফল কৈছে সেইকাৰণে পূৰণ চিনডাল দিছো ঠিক আছে এলসিএম মানে এলসিএম তো আমাক দিয়া নাই এলসিএম ওলাবহে দিছে এলসিএম তো এলসিএম এ ৰাখিলো হা এইচসিএফ কিমান এইচসিএফ আমাৰ 21 বুলি দিছে এটা গমেই পাইছা যে 21 টো এপিনে পূৰণ হৈ আছে এপিনে আনিলে হৰণ হৈ যাব 420 into 189 তো 21 তলত যাবগৈ এলসিএম মই পাই যাম এতিয়া এই 21 ৰে 189 ক 9 বাৰ গৈ আছে 9 ৰে তোমালোকে হৰণ কৰি চাবা লাগিলে 21 ৰে 189 9 বাৰ যাব এটো যদি কাটা কাটা কৰো তে হৈ যাব আমাৰ 420 আৰু 9 পূৰণ কৰিব লাগিব হেতু পূৰণ কৰিলে কিমান হৈ যাব 9 0 গুণ 0 9 দুগুণে 18 8 1 কুলি 9 4 গুণ 36 আৰু একে 18 একে 36 37 হয়নে সো হৈ যাব আমাৰ এলসিএম 80 তো অপশন কোনটো হ'ব অপশন আমাৰ 3 নম্বৰটো হ'ব কিন্তু ইয়াতে মোৰো এটা গণ্ডগোল লাগিছিল কি জানানে এটা 36 পাতিব আছিল 36 পাতাৰ লগে লগে এইটো অপশন মই দি দিলো ভাই মানে এক্সামিনাৰ জনে জানে কোত লতে ভুল কৰিব পাৰে কোত ষ্টুডেন্টে কোত ভুল কৰিব তে তোমালোক অকমান সাৱধান কিন্তু দেই কৰিব লাগি যাব পাৰে এইটো একদম সিনসিয়াৰলি মাইন্ড ফ্ৰেশ কৰি পেলাই তোমালোকে এক্সাম দিবলৈ যাবা ঠিক আছে সেইকাৰণে বহুত প্ৰেক্টিসো লাগিব কিন্তু দেই সেইটো কাৰণে এনেকুৱা ধৰণৰ এমসিকিউ বহুত সহজ যে লাগে কিন্তু কনসেপচুৱেল বা অলপ খেলিমেলি এটা লগাই দি দিয়ে ঠিক আছে কাৰণ মনোযোগেৰে তোমালোকে এখিনিও কৰিবা এলসিএম এটো আমাৰ অপশন 3 টো হৈ যাব ঠিক আছে তে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো চোৱা ষ্টুডেন্ট ভিডিওটোৰ মাজতে মই অলপ তোমালোকক ডিস্টার্ব দিলো তোমালোকে যদি স্যাম্পল পেপাৰৰ স্ট্যান্ডাৰ্ড লেভেলটো যদি চাব বিচাৰা তোমালোকে কমেন্ট কৰি জনাবা আৰু কমেন্ট যদি মই বেছিকৈ পাও তেতিয়ালে স্ট্যান্ডাৰ্ড লেভেলৰ স্যাম্পল পেপাৰ বনাই দিম আৰু টেস্ট পেপাৰৰ গুটেইখিনি ডিস্ট্ৰিক্টৰ সমাধান পাবই তেতিয়ালে কোনোবাই যদি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু নিজৰ বন্ধু বৰ্গৰ ওচৰত চেনেলটো তোমালোকে শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবও কৈ দিবা ঠিক আছে আমাৰ এটা WhatsApp চেনেলও আছে লিংক ডেসক্ৰিপচন আছে তোমালোকে ধুনিয়াকে তাতো জয়েন হৈ যাবা বিভিন্ন ধৰণৰ এসএসসি বিভিন্ন সাবজেক্টৰো মই তা আপডেটস কিছুমান দি থাকিম ইম্পৰ্টেন্ট কোৱেশ্চনো তাত দিম ঠিক আছে তোমালোকে যদি চেনেলটোত নতুন আহিছে তে সাবস্ক্ৰাইব কৰিবা বেল আইকনটো দবাই দিবা তেতিয়াহে মোৰ নতুন নতুন ভিডিওখিনি তোমালোকে সোনকালে চাব পাৰিবা ঠিক আছে তে বলা পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়ো 4 নম্বৰ কোৱেশ্চনটো চোৱা দেখাত বহুত ভয়ানক লাগি আছে পানী নিচিনা কোৱেশ্চন এটো চোৱা চিত্ৰৰ পৰা চিত্ৰটোত চাব দিছে যদি ত্ৰিভুজ OCA ত্ৰিভুজ OBD সদৃশ হয় মানে সদৃশৰ সিম্বলটো দিছে তেন্তে এংগেল OAC আমাক ওলাব দিছে কোন কিমান ডিগ্ৰী হ'ব মনোযোগেৰে চাবা আমাক OCA সদৃশ OBD OCA এই তলৰ ত্ৰিভুজটো সদৃশ OBD ওপৰৰ ত্ৰিভুজটো দুটা লগত সদৃশ বুলি কৈছে ঠিক আছে তে সদৃশ হলে মই কৈছিলো যে তাৰ কোনবিলাক সমান হ'ব হয়নে তো কোনবিলাক কেনেকুৱা সমান হ'ব চোৱা O লগত O মিলি আছে হয়নে C লগত B মিলা নাই মানে এই C আৰু B কি হৈ যাব সমান C কোণ আৰু B কোণ সমান হ'ব বুজি পাইছানে নেক্সট আকৌ A আৰু D এই দুটা কোণ সমান হ'ব এ কিমান বাৰু এইটো কোণ হয়নে এই কোণটো আৰু D কোণ এইটো 58 ডিগ্ৰী হেতু লগত সমান হ'ব আমাক খুদিছে কি OAC এইটোই কোণ খুদিছে ন তে মই কি কোণ যে D কোণৰ লগত এইটো কোণ সমান হ'ব D কোণ কিমান আছে 58 ডিগ্ৰী তে এইটো কোণ কিমান হৈ যাব 58 ডিগ্ৰী কথাটো বুজি পাইছানে তোমালোকে ভাবিছা চাগে এইটো দেখোন প্ৰয়োজনে নাই এইটো আমাক এনেই ভয় খুৱাবলৈ দি দিছে যাতে এইটোৰ এটা কিবা এটা আমি ব্যৱহাৰ কৰি পেলাই কিবা অদ্ভুত অংক এটা ওলাওগে আৰু সেই অদ্ভুত অংকৰ আনসাৰো কিন্তু ইয়াতে আছে ভুল কৰি পেলাই যে তোমালোকে কি কৰিবা এক্সামিনাৰ জনে ইয়াতেও আনসাৰটো থৈ দিছে ঠিক আছে তোমালোকে কিন্তু একদম ধুনিয়াকৈ ক্যাচ কৰিব পাৰিব লাগিব কি বস্তু কি সুধি আছে ঠিক আছে সেইকাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন দিছে আৰু মই কৈছো নহয় এইখিনি CBSE লেভেলৰ কোৱেশ্চন এই বছৰ তোমালোকৰ সেবাত অহাৰ সম্ভাৱনা 200% সিওৰ আহিব পাৰে ঠিক আছে সেইকাৰণে এতিয়া নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো চোৱা এইটো ভিডিওৰ অন্তিম প্ৰশ্নটো চোৱা খুব ইম্পৰ্টেন্ট এনেকুৱা MCQ তোমালোকৰ এই বছৰ দিবই চাবা চিত্ৰটো চাবলৈ দিছে ত্ৰিভুজটোৰ পৰিসীমা 38 সেন্টিমিটাৰ গোটেই ত্ৰিভুজটো পৰিসীমা 38 সেন্টিমিটাৰ পৰিসীমা মানে কি কোনোবাই যদি নাজানা
এটা বস্তুৰ গোটেই সীমাটোৰ যদি যোগ কৰো সেইটো হৈছে পৰিসীমা কথাটো বুজি পালানে এই গোটেই সীমাটো মানে তিনিটা বাহু আছে তিনিটা বাহু যোগ কৰি পেলাই আমি যিমান পাম সেইটোৱে পৰিসীমা 38 সেন্টিমিটাৰ দিছে তেন্তে এপি কিমান এপি সুধিছে মানে এপি এই জায়গাটো সুধিছে মনোযোগ দিবা দেই মই এনেকুৱা তোমালোকৰ শৰ্টছটো দিছিলো এনেকুৱা এটা এমসিকিউ দেই সেইটো বাৰু এটা চতুৰ্ভুজত দিছিলো এটো ত্ৰিভুজত আহিছে চোৱা আমাক কি কৈছে এ বি আৰ এই জায়গাখন 6 সেন্টিমিটাৰ তেতিয়ালে এটো যদি বহি বিন্দু হয় বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান তেতিয়ালে এটো যদি 6 হয় এটো 6 সেন্টিমিটাৰ হৈ যাব হয়নে কথাটো বুজি পালা এটো যদি বহি বিন্দু হয় এটো আমাৰ কিমান হৈ যাব 8 সেন্টিমিটাৰ যেহেতু এপিনেও 8 সেন্টিমিটাৰ হৈ আছে এটো কথাটো বুজি পালা আকৌ যদি এইটো যদি বহি বিন্দু হয় এইটো বা স্পৰ্শক আৰু এইটো স্পৰ্শক এই দুটাও এটা লগত আনটো সমান হ'ব তে এইটো যদি মই x বুলি ধৰো এইটো x এই হ'ব বুজি পাইছা নাই এতিয়া এই গোটেই কিটা যদি মই যোগ কৰি পেলে কিমান পাব লাগিব পৰিসীমা 38 পাবই লাগিব তে মনোযোগেৰে চোৱাচোন গোটেই কিটা মই যদি এই সাইডটো যদি যোগ কৰো মানে পৰিসীমা আমি কেনেকৈ পাম এ বি যোগ বি সি যোগ এ সি যোগ কৰি পেলে কিমান পাম 38 পাম হয়নে এ বি কিমান আছে বাৰু এ বি x আধা আৰু 6 আধা মানে x + 6 পাই আছো এ বি হয়নে বুজি পাইছানে x এখিনি আৰু এখিনি 6 তো x আৰু 6 যোগ কৰিলে এ বি পাই আছো BC কিমান এই গোটেইখিনি এইখিনি যদি 6 হয় কিনে 8 8 6 কিমান বাৰু 14 তে 14 বহাই দিও ইয়াতে যোগ কৰিছো একেবাৰে AC কিমান বাৰু AC এইখিনি লিখে এইখিনি তে এইখিনি যদি x হয় এইখিনি 8 তে x + 8 হৈ আছে আৰু এইপিনে 38 আছে টোটালটো হয়নে এতিয়া মনোযোগ দিবা x দুটা যোগ হৈ আছে তো 2x হৈ যাব প্লাস এইকিটা যদি যোগ কৰি দিও 14 আৰু এইপিনে 8 হৈ আছে কিমান হৈ যাব 22 হয়নে 22 আৰু 6 কিমান হৈ যাব 28 আৰু এইপিনে আছে 38 সো এইপিনে হৈ যাব 2x 38 প্লাস 28 এইপিনে গুছি গলে -28 সো হৈ যাব 2x = 28 38 ৰ পৰা 28 গলে 10x = গমে পাইছা কিমান হ'ব দুইটো এপিনে গুছি গলে হৰণ হৈ গল 10 2 যদি 10 হৰণ কৰো 5 তো x 5 পাই আছো x মানে কি পাইছিল এপি তে এপি দৈৰ্ঘ্য x এপি দৈৰ্ঘ্যটো আমাক খুদিছে ন তে x তো এপি দৈৰ্ঘ্য হৈ যাব তো 5 সেন্টিমিটাৰ হৈ যাব আমাৰ শুদ্ধত্বৰ মানে 2 নম্বৰ অপচনটো শুদ্ধ হ'ব ঠিক আছে তে এইখিনি লিখে মই ৰাখিছো তোমালোকে বেসিক লেভেলৰ যোনখিনি ইম্পৰ্টেন্ট এমসিকিউ মই এইখিনি কৰাই দিলো তোমালোকক যদি তোমালোকে স্ট্যান্ডার্ড লেভেলৰ সিবিএসই লেভেলৰ যোনটো এমসিকিউ স্যাম্পল পেপাৰ বনাইছে সেইখিনি যদি চাম বুলি ভাবিছা সলভ যদি লাগে তোমালোকে কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰি থৈ দিবা মই নিশ্চয়কৈ ভিডিও বনাই দিম তোমালোকৰ বাবে ঠিক আছে তোমালোকে কিন্তু কমেন্ট কৰিলেহে মই বনাম মৰম দিলেহে বনাম হয়নে তে তোমালোকে মৰমখিনি দিলে মোৰো ভাল লাগিব মোটিভেশন পাম মোৰ কিমান গাটো বেয়া হোৱাৰ কাৰণেহে অলপ ভিডিওটো তোমালোকৰ কন্টিনিউ হোৱা নাই কিন্তু এইকিদিন মই কন্টিনিউ ভাবে ভিডিও বনাম ঠিক আছে তোমালোকে এক্টিভ থাকিবা আৰু WhatsApp চেনেলত এক্টিভ থাকিবা মই বিভিন্ন ধৰণৰ বস্তু আৰু আজিও মোটিভেশনৰ এটা মই পোষ্ট এৰিছো কেনেকুৱা লাগিছে জনাবা ঠিক আছে আজিলৈ ৰাখিছো ধন্যবাদ